নমস্কাৰ স্বাগতম মেট্ৰিৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল বোকাখাতৰ পানবাৰী CRPF কেম্পত গ্ৰেনেড আক্ৰমণৰ খবৰ গ্ৰেনেড আক্ৰমণত আহত অসম আৰক্ষীৰ 3জন জোৱান আহত সিদ্ধাৰ্থ বৰবৰা মিন্টু হাজৰিকা আৰু সুশীল ভূমিজ আহত 3 জোৱানক বোকাখাত মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ঘটনাস্থলীত মহকুমা আৰক্ষীৰ তদন্ত আৰম্ভ বিস্ফোৰণৰ সময়ত CRPF কেম্পৰ সন্মুখেৰে পাৰ হৈ গৈছিল এখন বাইকৰ পৰাই গ্ৰেনেড নিক্ষেপ কৰাৰ সন্দেহ স্থানীয় লোকৰ CRPF কেম্পটোত আছিল অসম আৰক্ষীৰ জোৱান বোকাখাতৰ এই ঘটনাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে পানবাৰী CRPF কেম্পত গ্ৰেনেড আক্ৰমণৰ এই ঘটনা 3জন জোৱান আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ নাম সিদ্ধাৰ্থ বৰবৰা মিন্টু হাজৰিকা আৰু সুশীল ভূমিজ 3 জোৱানক বোকাখাত মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় মহকুমা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে CRPF কেম্পৰ সন্মুখেৰে এখন বাইক পাৰ হৈ যোৱাৰ পাছতেই এই বিস্ফোৰণৰ ঘটনাটো সংঘটিত হয় বাইকৰ পৰাই গ্ৰেনেড নিক্ষেপ কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকসকলে ইতিমধ্যে সেই ভাষ্যও তেওঁলোকে আগবঢ়াইছে CRPF কেম্পটোত আছিল অসম আৰক্ষীৰ জোৱান মানে আমি খানা বনাই আছিলো এই মোৰচা কাখন মানে বাইক এখন পাৰ হৈ গৈছিলে বাইকখনে কি পেলাই থৈ গল গম নাপাও কিন্তু এনেকুৱাকে ভয়ংকৰ এটা ফুটিছে মানে গোটেই ঘৰত মানে 1 কিলোমিটাৰলৈকে মানে পাথৰ গৈছে পাথৰ গৈ আমাৰ গাটো পৰিছে পাথৰ ভিতৰত পৰি পুৰা একদম ধোঁৱা উঠি গৈছে কি মানে কি উত্তৰে আৰ্মি কেম্প আছিলে আৰ্মি নাই কি পিছে CRP আপোনাৰ হেৰি পুলিচ আছিলে পুলিচ বেটেলিয়ন আছিলে আৰু 2জনমান ঘাইল হৈছে বুলি শুনিছো মানে এটা শব্দ এটা শুনিলো তাৰপৰা শব্দ শুনাত আমি সবে ওলাই আহিছো তেতিয়া আমি গম পাইছো যে ভিতৰত এটেক এটা হৈছে এটেক এটা হোৱাৰ কাৰণে মানে গোটেই দুপ পাইছে ভিতৰত পুলিচো আঘাত হৈছে তাৰপৰা এইখিনি পানবাৰী নিগম এতিয়া কি আছে কেম্প হয় এইটো পানবাৰী CRPF কেম্প হয় তাৰ ভিতৰত এনে চাইডৰ মৰ্চাটো দিছে তাৰপৰা ধোঁৱা হৈ গৈছিল আমাৰ মানুহে সবে আহি পেলাই দেখিছে সব ধোঁৱা হৈ গৈছে আৰু সবৰ ঘৰত মানে একদম পুৰা কপনি উঠি গৈছে ডাঙৰকে শব্দ হৈছে তাৰপৰা আমি সবে ওলাই আহিছো ক'ত কি হৈছে বুলি গাড়ী ব্ৰাষ্ট হ'লেওতো ইমান ডাঙৰকে আৱাজ নহয় কাৰণ আমি চাবলৈ আহিছো যে কি হ'ল বুলি এতিয়া চাইছো গোটেই ইয়াত ধোঁৱা হৈ আছে তেনেকুৱা কথা আতংকিত হৈ পৰিছে স্থানীয় লোকসকল আমাৰ বোকাখাতৰ সংবাদদাতা ধ্ৰুৱজ্যোতি ৰাজখোৱা ফোন লাইনত আছে ধ্ৰুৱজ্যোতি এই মুহূৰ্তত নতুন কি তথ্য আহিছে শেহতীয়া খবৰখিনি জানিব বিচাৰিছো হয় পাঞ্জল চক ইতিমধ্যে গোলাঘাট জিলা আৰক্ষী অধীক্ষকগৰাকী আহি ঘটনাস্থলীত উপস্থিত হৈছে আৰু ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত তেওঁ যি ঘটনাৰ যি তদন্ত সেই তদন্ত আৰম্ভ কৰিছে আৰু তেওঁ জানিবলৈ দিয়া মতে এইটোৱে আচলতে গ্ৰেনেড বিস্ফোৰণে হয় বুলি তেওঁ প্ৰকাশ কৰিছে কিয়নো গ্ৰেনেডৰ থকা যি স্প্ৰিং এই স্প্ৰিং সদৃশ এক সামগ্ৰী ধ্ৰুৱজ্যোতি আপুনি লাইনত থাকক আৰক্ষী অধীক্ষকৰ ভাষ্য আহি আছে আমি শুনাই লৈছো তেতিয়া আমি নিজৰ ৰুমত ভাত বনাই আছিলো এই ভাত বনাই আটাইকেইটা যদি আমি বাহিৰত থাকিলেও আমি ইয়াতে মানে অকণমান গৰম উঠিলে আটাই সবা বহো ইয়াতে বহাৰ কাৰণে যিমান আমি সেই ভাত বনাই থকাৰ কাৰণে আমাৰ আটাইকেইটা প্ৰাণটো বাচিলে নতু গ্ৰেনেড যিটো শব্দই আমাক মানে হেৰি কৰিছে কাৰণ আমাৰ এই ডেড বডিহে পালে এটা তিনিজন ভাত বনাই আছিলে ৰুমত আহত হৈছে তেওঁলোকে কি তেওঁ ভাত বনাই আছিলে ৰুমত গ্ৰেনেডটো ক'ত পৰিছে গ্ৰেনেড ৰাস্তাৰ ওচৰত এইটো আমাৰ মন্দিৰৰ মুখত আৰু আমি বহুত কষ্ট থাকোঁ ইয়াতে তাৰমানে বৰষুণ পৰে ভিতৰত মানে আকৌ গৰমত থাকিব নোৱাৰি ফেন চেন নাই বহুত কষ্ট আমি হেৰিকে পেলাই যিমান ডিউটি মাৰি পেলাই থাকোঁ মটৰচাইকেলৰ শব্দ মানে আমি সেই আঁতৰত থৈ আহিছে সেইটো শুনাহেঁতেন ওলাই থাকিলোহেঁতেন কিন্তু সেইবোৰ আমি একো নুশুনিলোঁ আৰক্ষী অধীক্ষক নহয় এয়া এজন জোৱানৰহে ভাষ্য কিন্তু পৰৱৰ্তী সময়ত আমি আৰক্ষী অধীক্ষক বা আন শীৰ্ষ আৰক্ষী বিষয়াৰ ভাষ্য শুনাবলৈ চেষ্টা কৰিম ধ্ৰুৱজ্যোতি এওঁলোকে মন্তব্যখিনি প্ৰকাশ কৰিছে কেনে এক আতংকৰ সৃষ্টি হৈছে আমি অনুমান কৰিব পাৰিছোঁ আপুনি কৈ আছিলে আৰু তথ্য জানিব বিচাৰিছোঁ হয়তো কিছু সময় আগতে আৰক্ষী অধীক্ষকগৰাকী আহি উপস্থিত হৈছে আৰু উপস্থিত হোৱাৰ পিছতে আমাক ভাষ্য প্ৰদান কৰিছে আৰু সেই ভাষ্য আমি ইতিমধ্যে আমি প্ৰেৰণ কৰিছোঁ আৰু তেওঁ এটাই কথা সদৰি কৰিছে যে এয়া গ্ৰেনেড বিস্ফোৰণে হয় আৰু তেওঁলোকৰ যি 3জন আঘাতপ্ৰাপ্ত হৈছে সামান্য পৰিমাণে তেওঁ আঘাতপ্ৰাপ্ত হোৱাৰ কথা আমাৰ আগত জানিবলৈ দিছে আৰু ইতিমধ্যে 3জনকে বোকাখাত অসামৰিক চিকিৎসালয়ত তেওঁলোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু আৰক্ষী অধীক্ষকগৰাকী এটা মন্তব্য আগবঢ়াইছে যে আমি ধাৰাসাৰ আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি গড় হত্যা সেই গড় হত্যা ৰোধৰ আমি যথেষ্ট চেষ্টা কৰি আছো আৰু তেওঁ তেনেধৰণে সক্ষম হৈছো আৰু কেইবাজনো আচলতে গড় চিকাৰী আচলতে নিধন কৰিবলৈ সক্ষম হৈছিল লগতে কেইবাজনকো আচলতে আটক কৰিবলৈ তেওঁলোকে সক্ষম হৈছিল আচলতে গড় চিকাৰী পৰিকল্পিত যি গ্ৰেনেড বিস্ফোৰণ এই গড় চিকাৰী পৰিকল্পিত গ্ৰেনেড বিস্ফোৰণো আচলতে হোৱাৰ কথা তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে লগতে তেওঁলোকে
আমি সুধিছিলো তেওঁক যে কোনোবা সংগঠন ইয়াৰ লগত জড়িত হৈ আছে নেকি। তেওঁ কৈছে যে আমি সমগ্ৰ দিশ আচলতে আমি চালি জাৰি চাই আছো আৰু পৰৱৰ্তী সময়তে গম পোৱা যাব যে এয়া কোনোবা সংগঠনৰ ফালৰ পৰা এয়া আচলতে এই কুটাঘাত সংঘটিত কৰিছে নে আন কিবা, সেয়া পৰৱৰ্তী সময়তে গম পোৱা হ'ব বুলি আমাৰ আগত আৰক্ষী অধীক্ষকগৰাকীয়ে আমাক জানিবলৈ দিছে। কিন্তু স্থানীয় লোকসকলৰ মাজত এতিয়া আতংকৰ সৃষ্টি হৈছে। হয় প্ৰাঞ্জল, এই ৰাস্তাটো আচলতে যিটো ৰাস্তাৰ কাষতে যিটো CRPF-ৰ যি কেম্প আছে, আচলতে CRPF-ৰ নামত CRPF-ৰ কেম্প, কিন্তু ইয়াত তেওঁলোক আচলতে অসম আৰক্ষীৰ একাদশ বেটেলিয়নৰ যিসকল জোৱান, সেই জোৱানসকল তেওঁলোক ইয়াত থাকে আৰু তেওঁলোকে বোকাখাতৰ বিভিন্ন অঞ্চলত তেওঁলোকে যিটো তেওঁলোকৰ ডিউটি, সেই ডিউটি তেওঁলোকে কৰ্তব্য আচলতে পালন কৰে। কিন্তু এই ৰাস্তাটোৱে আচলতে কেইবাখনো গাঁও সংযোগ কৰিছে, যিহেতু ৭ দিনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সোমাই আহি প্ৰায় ৫০০-৬০০ মিটাৰ সোমাই অহাৰ পিছতে এই CRPF-ৰ যি কেম্প, সেই কেম্পটো আছে আৰু এই কেম্পটো প্ৰায় কেইবাখনো গাঁৱলৈ যোৱাৰ এই মূল পথ আৰু এই মূল পথত অহৰহ আচলতে লোক দিনে নিশাই অহা যোৱা কৰে। আচলতে তেওঁলোকেও আচলতে গম নাপায় যে কোন এই ৰাস্তাৰে আহি গ্ৰেনেড দলিয়াইছে বা কোনে এই দুষ্কাৰ্য সংঘটিত কৰিছে, সেই কথা এতিয়ালৈকে কিন্তু জানিব পৰা হোৱা নাই। কিন্তু সেই স্থানত ধ্ৰুৱজ্যোতি আগতে এনে বিক্ষিপ্ত ঘটনা হয়তো সংঘটিত হোৱা নাই, এইটোৱে প্ৰথম। হয় প্ৰাঞ্জল, এয়াই আচলতে প্ৰথম বোকাখাতত এনেধৰণৰ প্ৰথম ঘটনা, আচলতে গ্ৰেনেড বিস্ফোৰণৰ দৰে প্ৰথম ঘটনা, আৰু সেইবাবে আচলতে স্থানীয় ৰাইজ আচলতে আতংকিত হৈ পৰিছে। কিয়নো এই যিটো আপোনাৰ CRPF-ৰ যি কেম্প আছে, তাৰ কাষতে আচলতে 3খনকৈ হেলিপেড আছে আৰু এই হেলিপেড কেইখনতে আচলতে যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাজিৰঙা ভ্ৰমণৰ বাবে আহিছিল, এই হেলিপেডটো তেওঁলোকে অৱতৰণ কৰিছিল আৰু ইয়াৰ পৰাই আচলতে কাজিৰঙাৰ বাবে তেওঁ গৈছিল। যি কিছুদিনৰ পূৰ্বে যি ৰাষ্ট্ৰপতিগৰাকীও তেওঁ আচলতে এই হেলিপেডটো অৱতৰণ কৰি কাজিৰঙা পৰিভ্ৰমণ কৰিবলৈ গৈছিল। ওচৰতে যিহেতু হেলিপেড আৰু কাষতে যিটো CRPF-ৰ কেম্প, লগতে যি তেওঁলোক আৰক্ষীৰ যি বেটেলিয়নৰ যিসকল লোক থাকে, তাত এটা এনেধৰণৰ ঘটনাই আচলতে ইতিমধ্যে যি অঞ্চল আছে, যি পাণবাৰী যি অঞ্চল আছে, এই পাণবাৰী অঞ্চলৰ যিসমূহ ৰাইজ আছে, ৰাইজসমূহৰ মাজত আতংকৰ সৃষ্টি কৰিছে। প্ৰাঞ্জল, ধ্ৰুৱজ্যোতি, এতিয়া আতংকৰ সৃষ্টি হৈছে, উচ্চপদস্থ আৰক্ষীও উপস্থিত হৈছে, কিন্তু বিতং তথ্য এতিয়া উদ্ঘাটন কৰিব পৰা নাই। ইয়াত আচলতে কোন জড়িত? সঁচাকৈয়ে চোৰাং চিকাৰী জড়িত নে কোনোবা নিষিদ্ধ ঘোষিত সংগঠন জড়িত? এতিয়ালৈকে সেই কথাটো স্পষ্ট নোহোৱাটো অলপ আচৰিত হৈছোঁ। হয় প্ৰাঞ্জল, আচলতে চব আৰক্ষী অধীক্ষকৰ লগত আমি যেতিয়া কথা পাতিছিলো, আৰক্ষী অধীক্ষকে কৈছে আমি গোটেই দিশ আমি পৰ্যবেক্ষণ কৰি আছো, যিয়ে এই ঘটনা আচলতে সংঘটিত কৰিছে, আৰু আমি অতি সোনকালে তেওঁলোকক আচলতে আমি কৰায়ত্ব কৰিম আৰু কৰায়ত্ব কৰাৰ পিছতে আপোনালোকক সম্পূৰ্ণ তথ্য আমি জনাম যে এই ঘটনা কোনে সংঘটিত কৰিছে বা ইয়াৰ আঁৰত কোন জড়িত হৈ আছে, হয় এয়া চোৰাং চিকাৰীয়ে নে অন্য কোনোবা নিষিদ্ধ ঘোষিত সংগঠনৰ নেতাই এই ঘটনা সংঘটিত কৰিছে, সেই কথা পৰৱৰ্তী সময়তে গম পোৱা হ'ব। প্ৰাঞ্জল, নিশ্চয়। আৰু মন্ত্ৰী অতুল বৰা চিকিৎসালয়ত গৈছে, মহকুমা আৰক্ষীৰ যি তদন্ত, সেই তদন্তৰো বুজ লৈছে। বোকাখাত মহকুমা চিকিৎসালয়ত মন্ত্ৰীগৰাকী উপস্থিত হৈ আহতৰ খবৰ লোৱা বুলি খবৰ পাইছোঁ। ধ্ৰুৱজ্যোতি, হয় আচলতে হয় প্ৰাঞ্জল, যিহেতু বোকাখাতৰ যিগৰাকী স্থানীয় বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰা ডাঙৰীয়াও যিসকল আহত, সেই আহতসকলক তেওঁ ইতিমধ্যে বোকাখাত যি কমলামী অসমীয়া চিকিৎসালয় আছে, সেই চিকিৎসালয়ত তেওঁ যি স্বাস্থ্য, সেই স্বাস্থ্যৰ বুজ লৈছে আৰু ইতিমধ্যে তেওঁলোকৰ লগত কথা বতৰা পাতিছে। আৰু যিহেতু তেওঁলোকৰ আঘাত যথেষ্ট হোৱা নাই বুলি আমাক জানিবলৈ দিছে, আৰু যদি তেওঁলোকৰ কিবা অসুবিধাৰ সন্মুখীন হয়, তেতিয়াহ'লে তেওঁলোকৰ উন্নত চিকিৎসাৰ বাবে হয়তো যোৰহাট চিকিৎসা মহাবিদ্যালয় নহ'বা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে। প্ৰাঞ্জল, ধ্ৰুৱজ্যোতি লাইনত থাকক। অৱশেষত আৰক্ষী অধীক্ষকৰ ভাষ্যটো আহিছে, আমি শুনাব বিচাৰিছোঁ। এইটো পাণবাৰীৰ অৰিজিনেলি CRP কেম্প, কিন্তু এতিয়া CRPF নাই। আমাৰ ইয়াতে 11 বেটেলিয়নৰ এটা প্লেটুন এটা থাকে ডিউটিৰ কাৰণে। প্ৰায় 8:20-25 বজাত এখন বাইক ইয়াৰ এইফালেদি খুব জোৰেৰে পাৰ হৈ যোৱাৰ আমি খবৰ পাইছোঁ, আৰু ইয়াৰ পাছতে এটা গেৰেজৰ নিচিনা এটা চাউণ্ড হৈছে, কিছুমান আমি স্প্লিণ্টাৰ পাইছোঁ। 3জন আমাৰ আৰক্ষী জোৱান ইনজিয়ৰ্ড হৈছে, কিন্তু ভেৰি চিম্পল ইঞ্জুৰি। তেওঁলোক এতিয়া বোকাখাত SKM চিভিল হস্পিটেলত আছে, আৰু তেওঁলোকৰ ইঞ্জুৰিটো একেবাৰে চিম্পল হিচাপে পোৱা গৈছে। 2জনৰ ভৰিত দুখ পাইছে, এজনৰ মাথাত অলপ দুখ পাইছে। কিছুমান আমি স্প্লিণ্টাৰ পাইছোঁ, আৰু এতিয়ালৈকে প্ৰাথমিক তদন্তৰ অৱস্থাত আমি ছাছপেক্টেড কিছুমান বস্তু পাইছোঁ। এতিয়ালৈকে আমি এক্সট্ৰিমিষ্ট এংগলটো আমি পোৱা নাই। আমি এটা ভাবিছোঁ যে আমাৰ গোলাঘাট জিলা আৰক্ষী যোৱা 1 বছৰে আমি ৰাইনো পচিঙৰ এগেইনষ্টে আমি খুব ষ্ট্ৰং একশ্যন লৈছোঁ। more than 50 আমি ৰাইনো পচা আমি এৰেষ্ট কৰিছোঁ। 2জন ৰাইনো পচাৰ এনকাউণ্টাৰত মৃত্যু হৈছে।
11টাতকৈ বেছি আৰ্মছ ৰিকভাৰ হৈছে, ইনক্লুডিং 1 AK-47 and 1 AK-56. আৰক্ষী অধীক্ষকৰ এয়া ভাষ্য। আৰক্ষীয়ে বৰ্তমান তদন্ত আগবঢ়াই আছে। স্বাভাৱিকতে এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ধেমাজিৰ মাছখোৱাত পঞ্চায়তৰ সভাপতি নিৰ্বাচন কেন্দ্ৰিক সংঘাত। মাছখোৱা খণ্ড উন্নয়ন বিষয়াৰ সন্মুখতেই সন্মিলিত গণশক্তি অসম দলৰ গুণ্ডা বাহিনীয়ে গুৰুলকৈ প্ৰহাৰ কৰে বিজেপি সমৰ্থিত ৱাৰ্ড সদস্য। ধেমাজি মাছখোৱা জিলা পৰিষদৰ অন্তৰ্গত 26 নম্বৰ চেচিমুখ গাঁও পঞ্চায়তৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী সভাপতি নিৰ্বাচিত হোৱাৰ পিছতে সন্মিলিত গণশক্তি অসম দলৰ ৱাৰ্ড সদস্যৰ স্বামীৰ লগতে একাংশ ভেৰণীয়া গুণ্ডাই গুৰুলকৈ প্ৰহাৰ কৰে মহিলা ৱাৰ্ড সদস্য। ৱাৰ্ড সদস্য ৰাকেশ মুণ্ডাকো বিডিঅ' কাৰ্যালয়ৰ পৰা চুচৰাই গাড়ীত উঠাই অপহৰণ কৰি নিয়ে গুণ্ডা বাহিনীয়ে। এই ঘটনাৰ সন্দৰ্ভত মাছখোৱা আৰক্ষী চকীত এজাহাৰ দাখিল। বিজেপি সমৰ্থিত ৱাৰ্ড সদস্যসকলৰ দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰাৰ লগতে অপহৃত ৰাকেশ মুণ্ডাক শীঘ্ৰে উদ্ধাৰ কৰাৰ দাবীত মাছখোৱা আৰক্ষী চকীত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ। অলৰেডি প্ৰেচিডেণ্টৰ কাৰণে কাগজ পত্ৰও লিখি থৈছিলে। তাৰপাছত 22 প্ৰেচিডেণ্টৰ কাৰণে লিখিব লওঁতে ইহঁতৰ মানুহে ডাইৰেক্ট দৰ্জাটো খুলি দিলেগে। তাৰপাছত গুচি কৰিলেগে মোক ইয়াৰ আমাৰ চাপজ 7জন আছিলে, এইজনক লৈ গৈছে। ৰাকেশ মুণ্ডাক এতিয়ালৈকে দিয়াই নাই, বিচাৰি পোৱা নাই। ভোটিং কৰিলোঁ, ভোটিং কৰাৰ পিছত আকৌ ৰিজাল্ট হ'ল নহয়, ৰিজাল্ট কাউণ্টিং হৈছে। কাউণ্টিং হওঁতে আমাৰ 6টা হ'ল, ইহঁতৰ 4টা হ'ল। 4টাৰ পিছত মানে ফোন কৰিলে, ইহঁতৰ বিদ্যুতৰ মানুহ ফোন কৰিলে, ইহঁতৰ জিকিলে বুলি কোৱাৰ কাৰণে ইয়াতে 1 নম্বৰ ৱাৰ্ড মেম্বাৰে দৰ্জাটো কৰি দিলে। দৰ্জাটো খোলাৰ লগে লগে ইহঁতে আহি দৌৰি কৰি মাৰপিট কৰিলে। মিজোৰামত ভয়ংকৰ ভূমিস্খলন। মণিপুৰ মিজোৰাম সংযোগী ঘাইপথত খহিল পাহাৰৰ মাটি। এনগোপা গাঁৱত সংঘটিত ভূমিস্খলনৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে। দুটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভাগি চুৰমাৰ হোৱাৰ লগতে বন্ধ হৈ পৰিছে পথটো। কেমেৰাৰ সন্মুখতে সংঘটিত হৈছে এই শিহৰণকাৰী ভূমিস্খলন। ইপিনে ভূমিস্খলনৰ পিছতে অঞ্চলটোত আবদ্ধ ৰোগী তথা আন লোকক উদ্ধাৰ কৰা অৱস্থাও আমি দেখুৱাইছোঁ। এয়া ভূমিস্খলনৰ দৃশ্য। ইতিমধ্যে অঞ্চলটোত আবদ্ধ ৰোগী তথা আন লোকক উদ্ধাৰ কৰিছে প্ৰশাসনৰ লোকে, কিন্তু অতি ভয়ংকৰ ভূমিস্খলন কেমেৰাত বন্দী হৈছে। আমবাৰীৰ গছ স্থানান্তৰক লৈ কঠোৰ গুৱাহাটী উচ্চ ন্যায়ালয়। চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। দীঘলী পুখুৰীৰ গছ স্পৰ্শ নকৰিবলৈও চৰকাৰক নিৰ্দেশ আদালতৰ। এলেকাটোৰ 77 জোপা গছ স্থানান্তৰকৰণক লৈ এই নিৰ্দেশনা। উৰণ সেতু নিৰ্মাণৰ বাবে গছসমূহ স্থানান্তৰ কৰিছিল। জ্যেষ্ঠ সাংবাদিক মহেশ ডেকাই কৰিছিল আবেদন। গণ অধিকাৰ কৰ্মী জয়ন্ত গগৈও দাখিল কৰিছিল আবেদন। শুনানি গ্ৰহণ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ লানু চুংকুম জমিৰৰ। ন্যায়াধীশ মানস ৰঞ্জন পাঠকৰো শুনানি গ্ৰহণ। শুক্ৰবাৰে পুনৰ শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে। কণমানি কন্যা শিশু হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত বোকাজানত দল সংগঠনৰ প্ৰবল প্ৰতিবাদ। দল সংগঠনৰ আহ্বানত সহস্ৰাধিক স্থানীয় লোকে অংশগ্ৰহণ কৰে প্ৰতিবাদত। সোমবাৰে বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত অমৰাজানত এটা কুঁৱাত উদ্ধাৰ হৈছিল আয়ুষী পূৰ্তি নামৰ এটি কন্যা শিশুৰ মৃতদেহ। ডিঙিত কাপোৰেৰে মেৰিয়াই দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহত মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে দল সংগঠন আৰু স্থানীয় লোকে। তালবালিজানৰ পৰা বোকাজান নগৰলৈ উলিওৱা হয় প্ৰতিবাদী সমদল। কণমানি শিশুটিক ন্যায় দিয়ক, নাৰী নিৰ্যাতন বন্ধ কৰক আদি শ্লোগানেৰে বোকাজানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে প্ৰতিবাদকাৰীসকলে। নারী নির্যাতন বন্ধ করা
আজি অসমৰ জীয়ৰী অসমৰ ছোৱালীক সন্তান আজি আয়ুষী পূৰ্তিৰ যি বলপূৰ্বকভাৱে তেওঁক দৰ্শন কৰি মৃত্যুৰ মুখলৈ ঠেলি দিলে এই একিউজডক এই কালপ্ৰিটক এতিয়ালৈকে পুলিচ প্ৰশাসনে এৰেষ্ট কৰিব পৰা নাই আমি আজি বোকাজানবাসী ৰাইজে আজি ওলাই আহিছো আজি নিৰাশ হৈছো অসম পুলিচৰ যি কাৰ্য দেখি আজি 24 ঘণ্টা পাৰ হ'ল কিন্তু আজি এজন পলায়ক্ত যি তেওঁক এৰেষ্ট কৰিব পৰা নাই আজি আমি খুব দুখ প্ৰকাশ কৰিছো আৰু আমি পুলিচ প্ৰশাসনক আমি অনুৰোধ জনাইছো যাতে অতি সোনকালে যি একিউজড এই একিউজডক তেওঁলোকে এৰেষ্ট কৰিব লাগে গোৱালপাৰাত পাহান পিতৃৰ হাতত প্ৰাণ গ'ল 1.5 সন্তানৰ লক্ষীপুৰ আৰক্ষী থানাৰ অধীনৰ ধুবাকুৰা গাঁৱত ঘটিল নিদাৰুণ ঘটনাটো পতি পত্নীৰ কাজিয়াৰ পৰিণতিত মৃত্যু হয় কণমানি পুত্ৰ সন্তানৰ স্বামীৰ আক্ৰমণৰ বাবে প্ৰাণৰ শংকাত কণমানিটিক চুবুৰীয়া এগৰাকী যুৱতীৰ হাতত দি পত্নীয়ে চেষ্টা চলাইছিল পলায়নৰ পাহান পিতৃয়ে যুৱতীগৰাকীৰ পৰা দিব শিশুটি কাঢ়ি দলিয়াই দিয়ে আৰু যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শিশুটিৰ ঘটনাৰ কিছু সময়ৰ পিছতেই মৃত্যু ঘটে লক্ষীপুৰ আৰক্ষীয়ে হত্যাত অভিযুক্ত পিতৃ ৰমেশ আলীক গ্ৰেপ্তাৰ কৰিছে ৰমেশ আলীয়ে দীৰ্ঘদিনে পত্নীকো শাৰীৰিক নিৰ্যাতন চলাই অহাৰ অভিযোগ উঠিছে আমি ঠিকে আছে একে ডাং দিছে মারছে মাইরা হেরা হরি ওগেল আসিল একটা লড়া ছোৱালী আছে তার কাছে বেড়াটা বাঁচবার জন্য দিছে নিয়ে বেড়াটা নিয়ে আর জামাই আছাড় দিছে আর হরি নিকটে আসিল ধরে নাই কিয়া মাইরা টাইরা হাইরা আমাদের থানায় আছে টাকা পয়সা নিয়ে থানায় মিটমাট করছে আমাদের ফোন করে নাই কিয়া আন্তঃৰাষ্ট্ৰীয় গাড়ী চোৰ অনিল চৌহানক পত্নীসহ গ্ৰেপ্তাৰ কৰে দলগাঁও আৰক্ষীয়ে দুধৰ্ষ চোৰটোক ৰঙিয়া ৰেল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে 12 জনত অনিল চৌহানে দলগাঁৱৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চুৰি কৰিছিল এখন ডাম্পাৰ চুৰি হোৱা ডাম্পাৰখনৰ নম্বৰ AS13AC 5128 দলগাঁৱৰ কবিৰ আলী নামৰ লোকজনৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে পত্নীসহ গ্ৰেপ্তাৰ কৰে আন্তঃৰাষ্ট্ৰীয় গাড়ী চোৰ অনিল চৌহানক চুৰি হোৱা ডাম্পাৰখন জব্দ হয় নাগালেণ্ডৰ কোহিমাত আৰক্ষীয়ে পত্নীসহ অনিল চৌহানক হাজিৰ কৰাই মঙলদৈ আদালতত আৰক্ষীয়ে 10 দিনৰ জিম্মাত বিচাৰিছে আন্তঃৰাষ্ট্ৰীয় গাড়ী চোৰ অনিল চৌহানক আমাৰ যোৱা 13 জুন তাৰিখে আমাৰ বুঢ়ীগাঁও NH15 পৰা এখন ডাম্পাৰ ট্ৰাক চুৰি হোৱাৰ আমি তথ্য পাইছিলোঁ সেইখন আছিল AS13AC 5128 আৰু সেই মৰ্মে আমি তদন্ত আগবঢ়ালোঁ আৰু আমাৰ সোৰ্স ইনফৰমেশনৰ ভিত্তিত আমি কোহিমা ডিস্ট্ৰিক্টৰ পৰা সেই ডাম্পাৰ ট্ৰাকখন পিছদিনাই আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ আৰু সেই ট্ৰাকখন যোনে চলাই নিছিলে সেইজন ব্যক্তি আছিল সুৰজ সিং বুলি এজন ব্যক্তি তেওঁক আমি কৰায়ত্ব কৰোঁ আৰু পৰৱৰ্তী কালত আমি যোৱাকালি অনিল চৌহান বুলি এগৰাকী ভেটাৰান কাৰ লিফটাৰ তেখেতক আমি যোৱাকালি এৰেষ্ট কৰিছোঁ হয় অনিল চৌহানৰ পৰিবাৰ তেওঁকো আমি এই কেছতে আমি এৰেষ্ট কৰিছোঁ মেঘালয় আৰক্ষীয়ে অব্যাহত ৰাখিছে ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ তদন্ত মেঘালয় আৰক্ষীৰ ট্ৰেঞ্জিট ৰিমাণ্ডত অন্যতম অভিযুক্ত লোকেন্দ্ৰ সিং তোমৰ তিনিদিনীয়া ট্ৰেঞ্জিট ৰিমাণ্ডত লোৱা লোকেন্দ্ৰ সিঙক কাইলৈ মেঘালয়লৈ আনি জেৰা চলাব তদন্তকাৰী আৰক্ষীৰ দলে লোকেন্দ্ৰৰ বিৰুদ্ধে ৰাজা হত্যাকাণ্ডৰ তথ্য লুকুওৱা আৰু আৰক্ষীক তদন্তত বিপথে পৰিচালিত কৰাৰ অভিযোগ আছে লোকেন্দ্ৰ সিং তোমৰক মধ্যপ্ৰদেশৰ আদালতত হাজিৰ কৰোৱাৰ পিছতে মেঘালয় আৰক্ষীয়ে বিচৰা ট্ৰেঞ্জিট ৰিমাণ্ডত অনুমতি প্ৰদান কৰে লোকেন্দ্ৰক প্ৰথমে পথেৰে অনা হ'ব ইন্দোৰলৈ আৰু তাৰ পিছতে বিমানেৰে দিল্লীলৈ আনি শিলঙলৈ অনা হ'ব ৰাজা হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত লোকেন্দ্ৰ সিং তোমৰক आज माननीय न्यायालय न्यायिक मजिस्ट्रेट प्रथम श्रेणी सुश्री अर्पिता त्रिपाठी मैम के यहाँ पे आरोपी लोकेंद्र तोमर को बहुचर्चित हत्याकांड सोनम रघुवंशी प्रकरण में अनुसंधान अधिकारी द्वारा 3 दिन की ट्रांजिट रिमांड के लिए पेश किया गया था जिसमें न्यायालय द्वारा अभियुक्त को 3 दिन के ट्रांजिट रिमांड पर स्वीकृति दी गई है দেশ কপোৱা ৰাজা ৰঘুবংশীৰ ভয়ংকৰ ঘটনাৰ আন এক চাঞ্চল্যকৰ তথ্য এবাৰ পোহৰলৈ আহিছে সোনম আৰু ৰাজৰ এটা কোম্পানীৰ কথা সোনম ৰাজে খুলিছিল এটা পৃথক কোম্পানী সেই কোম্পানীৰ একাউণ্টত কেইবা লাখ টকা জমা আছে কিন্তু কোম্পানীটো কিয় খুলিছিল ৰাজ আৰু সোনমে ৰাজা হত্যাকাণ্ডৰ ন তথ্য এতিয়াও ওলাই আছে এবাৰ ওলাইছে আন এক তথ্য এবাৰ ওলাইছে আন এক খবৰ আৰু সেয়া হৈছে সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাৰ এটা বেলেগকৈ কোম্পানী আছে যিটো কোম্পানীত লাখ লাখ টকা জমা কৰিছিল সোনম আৰু ৰাজে
অৰ্থাৎ সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহা এই যি পৰিকল্পনা কৰিছিল হত্যাৰ পৰিকল্পনা কৰিছিল তাৰ পূৰ্বৰে পৰা অৰ্থাৎ সোনমৰ বিবাহ ঠিক হোৱাৰ পূৰ্বৰে পৰা এই কোম্পানীটো দুয়োৰে নামতে আছিল আৰু ইতিমধ্যে সকলোৱে জানিছে যে সোনম ৰঘুবংশীয়ে কি কাৰণত ৰাজাক হত্যা কৰিলে তাৰ বিভিন্ন ধৰণৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে বা ৰাজা ৰঘুবংশীৰ পিতৃ মাতৃয়ে বিভিন্ন কথা ক'বলৈ কৈছে তেওঁলোকে বিভিন্ন কাৰণ তেওঁলোকে দৰ্শাইছে আৰু এফালে যদি চোৱা যায় সোনম আৰু ৰাজ কুশৱাহাই মাত্ৰ এটাই কথা কৈছে এই হত্যাকাণ্ড সংঘটিত হৈছে কেৱল প্ৰেমৰ বাবে তেওঁলোকৰ প্ৰেমৰ বাবে তেওঁলোকে ৰাজাক হত্যা কৰিছে কাৰণ ৰাজাৰ সৈতে বিবাহ আছিলে ঘৰুৱাভাৱে পতা এখন বিবাহ যিহেতু সোনমে সাহস কৰা নাছিলে যে ৰাজ কুশৱাহাক তেওঁ ভাল পায় গতিকে এই কথাবোৰ এই যি পৰিয়ালৰ যিটো পৰিয়াল কেন্দ্ৰিক যিবোৰ কথা আছিলে সেই কথাবোৰৰে একমাত্ৰ কাৰণ আছিলে ৰাজা হত্যাকাণ্ড কিন্তু এতিয়া এবাৰ ওলালে হাৱালাৰ সৈতে জড়িত তথ্য এইবাৰ ওলাইছে লাখ লাখ টকাৰ থোৱা এটা অন্য কোম্পানীৰ কথা যিটো কোম্পানী সোনম আৰু ৰাজ কুশৱাহাই খুলিছিল অতিকৈ ডাঙৰ কথা আৰু এই কোম্পানীটোত কি আছিল কি কৰিছিল তেওঁলোকৰ হাতত কিমান টকা আছিল এনে ধৰণৰ আৰু বহু তথ্য পোহৰলৈ আহিবলৈ এতিয়াও বাকী আছে মেঘালয় আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে হয়তো এতিয়ালৈকে যিমান কেইজনক গ্ৰেপ্তাৰ আৰু আটক কৰা হৈছে ইয়াতকৈও অধিক লোক এই সন্দৰ্ভত এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱাৰো সম্ভাৱনা আছে আৰু ঘটনাই নতুন মূৰ লোৱাৰো সম্ভাৱনা আছে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ দেৱীতোলা সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ত চিএম ভিজিলেন্সৰ অভিযান পূৰ্বে চিএম ভিজিলেন্সে অভিযান চলাই দেৱীতোলা শিশু উন্নয়ন প্ৰকল্প বিষয়া সূৰ্য বৰুৱাক গ্ৰেপ্তাৰ কৰিছিল পৰ্বতসমত দুৰ্নীতিৰ অভিযোগত চিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰা সূৰ্য বৰুৱা দেৱীতোলা কাৰ্যালয়ত প্ৰায় 20 বছৰ কাৰ্যনিৰ্বাহ কৰিছিল সূৰ্য বৰুৱাই কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ আছে মঙলবাৰে বিয়লি চিএম ভিজিলেন্সৰ 7জনীয়া এটা দলে অভিযান চলাই কাৰ্যালয়টো দেৱীতোলা শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰকল্প বিষয়া ব্ৰজেন দাসে জনোৱা মতে অভিযানকাৰী দলটোৱে সূৰ্য বৰুৱাৰ কাৰ্যকালৰ ফাইলসমূহ তন্নকৈ পৰীক্ষা কৰে চিএম ভিজিলেন্সে সূৰ্য বৰুৱাৰ বিৰুদ্ধে 14/25 নম্বৰত ৰুজু কৰিছে গোচৰ ইয়াত আসলতে আগৰ যিজন আমাৰ চিডিপিও আছিলে সূৰ্য বৰুৱা ৰাঙৰীয়া তেওঁৰ এগেইনষ্টত চিএম ভিজিলেন্সত কেছ আছে তেওঁ অলৰেডি এৰেষ্টো হৈছিল আৰু ৰিগাৰ্ডিং সেই কেছৰ আউটতেই আকৌ আজি আহি অফিচত তেওঁলোকে বিভিন্ন ধৰণৰ নথিপত্ৰসমূহ পৰীক্ষা কৰিছে আৰু আমাৰ ষ্টাফ আৰু মই নিজেও যিমানখিনি পাৰোঁ আমি সহযোগিতা আগবঢ়াইছোঁ আৰু ভৱিষ্যতলৈ আমি সহযোগিতা আগবঢ়াইছোঁ ডিব্ৰুগড়ত প্ৰশাসনে ভাঙিলে 128 বছৰ পুৰণি মছজিদ 37 নম্বৰ ঘাইপথ সম্প্ৰসাৰণ আৰু নলা নিৰ্মাণৰ বাবে ভাঙি দিয়া হ'ল চাউলখোৱা জামা মছজিদ ডিব্ৰুগড়ক কৃত্ৰিম বানমুক্ত কৰাৰ লক্ষ্যৰে স্থানীয় লোকৰ সৈতে কেইবাখনো সভা অনুষ্ঠিত কৰি সৰ্বসন্মতি আৰু ৰাইজৰ সহযোগিতাত ভাঙি দিয়া হৈছে 128 বছৰ পুৰণি মছজিদ অৱশ্যে মছজিদটো ভাঙি দিয়াৰ বাবে দিয়া হ'ব ক্ষতিপূৰণ মছজিদৰ লগতে অধিগ্ৰহণ কৰা হৈছে বাগান বিদ্যালয়ৰ চৰকাৰী ভূমিও ডিব্ৰুগড়ক কৃত্ৰিম বানমুক্ত কৰাৰ বাবে চলিছে নলা নিৰ্মাণৰ কাম ঘাইপথৰ কাষত নলা নিৰ্মাণ কৰি বকুল হৈ লাহোৱালৰ চেঁচানৈত পেলোৱা হ'ব পানী যাৰ বাবে পথটোৰ মাটি চৰকাৰীভাৱে অধিগ্ৰহণ কৰা হৈছে অম্বুবাচী মহাযুগক লৈ উত্থপ্থপ হৈ পৰিছে শক্তিপীঠ কামাখ্যা ধাম নীলাচলৰ বুকুত সমাগম হৈছে দেশ বিদেশৰ লাখ লাখ ভক্তৰ মাৰ আশীষ ল'বলৈ কামাখ্যা মন্দিৰত ভিৰ কৰিছে লাখ লাখ ভক্তই দিনে নিশাই ভক্তৰ সমাগমেৰে কামাখ্যা ধামত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে আজি পুৱাৰে পৰা নিশালৈ ভক্তৰ সমাগম ব্যাপক ৰূপত দেখা গৈছে মাৰ আশীষ কামনাৰে বিভিন্ন বেশভূষাৰে তপ জপত ব্যস্ত সাধু সন্ন্যাসীসকল আমাৰ সাংবাদিক প্ৰিয়ব্ৰত লাইভত আছে প্ৰিয়ব্ৰত অধিক জানিব বিচাৰিছোঁ দুপৰ নিশা পৰ্যন্ত মায়া কামাখ্যাৰ বসতি নীলাচলৰ বুকুত দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ ভক্তৰ আগমন আৰু বৰ্তমান সময়তো মাজ নিশা হৈছে যদিও
হাজাৰ হাজাৰ ভক্তই মাৰ দৰ্শন কৰিবলৈ মাৰ ৰাখি গ্ৰহণ কৰিবলৈ এনেধৰণে ভিৰ কৰি থকা দেখিবলৈ পোৱা গৈছে কেমেৰাত অঞ্জন ডেকা আছে অঞ্জন ডেকাই গোটেই পৰিৱেশটো দেখুৱাব বৰ্তমান সময়তো এনেধৰণেই হাজাৰ হাজাৰ ভক্তই মা কামাখ্যাৰ বুকুত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু সকলোৰে লক্ষ্য এটাই মাৰ এবাৰ ৰাখি গ্ৰহণ কৰিব মাৰ চৰণত এবাৰ সেৱা জনাব আৰু বৰ্তমান সময়তো কিন্তু সমান্তৰালভাৱে যিসকল নিৰাপত্তাৰক্ষী আছে আৰু যিসকল আৰক্ষী বাহিনী আছে আৰক্ষী জোৱানসকল আছে তেওঁলোকে অতি সুচাৰুৰূপে কাম সম্পাদন কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু নিশা হৈ আহিছে যিকোনো সময়তে যিকোনো ধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে নিশাৰ সময়ত গতিকে তেওঁলোকে সদায় অষ্টমভাৱে বৰ্তমান সময়ত তেনেধৰণে কাম কাজসমূহ আগুৱাই নিয়া দেখিবলৈ পোৱা গৈছে বা কোনো ধৰণৰ যাতে খুঁটিনাটি ৰৈ নাযায় কোনো ধৰণৰ যাতে খেলি মেলি আখুৱা নৰয় তেনেধৰণে আচলতে ব্যৱস্থাসমূহ গ্ৰহণ কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু আমি গোটেই পৰিৱেশটো দেখুৱাই যাবলৈ চেষ্টা কৰিছো এনেধৰণে বৰ্তমান সময়ত ভিৰ কৰিছে মা কামাখ্যাৰ চৌহদত আৰু যিহেতু আজি তৃতীয়টো দিন আৰু কাইলৈ দিনটো সকলোৰে হাতত আছে মাৰ ৰাখি গ্ৰহণ কৰিবলৈ আৰু পুৱাৰ 5 বজাৰ পৰা যিহেতু সন্ধিয়া 6 বজা পৰ্যন্ত কেৱল দৰ্শনৰ বাবে মুকলি কৰি দিয়া হৈছে আৰু তাৰ পিছত মাৰ যি কামাখ্যা ধামলৈ অহা পথ সেই পথ বন্ধ কৰি দিয়া হৈছে গতিকে এই সময়খিনিতে 6 বজাৰ পিছতো ওপৰলৈ অহা কিন্তু দৰ্শকৰ ভিৰ দৰ্শনাৰ্থী ভিৰ যথেষ্ট বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে 6 বজাৰ পৰা আহি বৰ্তমান সময়তো কিন্তু যথেষ্ট সংখ্যক দৰ্শনাৰ্থী মাৰ চৰণত আচলতে কামাখ্যা ধামত উপস্থিত হ'বলৈ পৰা নাই গতিকে এনেধৰণৰ এটা পৰিৱেশ দেখুৱাইছো বিভিন্ন দূৰ দূৰণিৰ পৰা অহা দৰ্শনাৰ্থীসকল ভক্তসকল এনেধৰণে আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে মাৰ চৰণত আৰু দাদা ক'ৰ পৰা আহিছে বকুৰ পৰা আগতে আহিছে নে মাৰ আহো প্ৰতি বছৰে আহো ভাল লাগে চাগে ভাল লাগে নিশ্চয়কৈ আৰু এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা দৰ্শক বাইদেউ ক'ৰ পৰা আহিছে আমি গুৱাহাটীৰে আগতেও আহিছে নে অম্বুবাচীত আহিছে ভাল লাগে চাগে নিশ্চয়কৈ ভাল লাগে আৰু এইবাৰ কি ক'ব গোটেই ব্যৱস্থাপনাখিনি বা কেনে পাইছে এইবাৰ বহুত কষ্ট হৈছে প্ৰতিবাৰৰ পৰা এইবাৰ বেছি কষ্ট হৈছে আহিব আৰু কেইটা বজাত উঠিবলৈ আৰম্ভ কৰিছিল ওপৰলৈ মই ষ্টাৰ্ট কৰিছিলো 5:30টাত এতিয়া 10টা বাজিব আৰু তথাপি আহিছে ৰাইজ দৰ্শনাৰ্থীসকল আহিছে তথাপি অনলি মাৰ কাৰণে দেই আৰু এনেধৰণে ব্যক্তিসকল আহিছে দৰ্শনাৰ্থীসকল আহিছে ভক্তসকল আহিছে মাৰ দৰ্শন কৰিবলৈ মাৰ সেৱা আশী গ্ৰহণ কৰিবলৈ আৰু সমান্তৰালভাৱে যিসমূহ নিৰাপত্তাত নিয়োজিত ব্যক্তি আছে তেওঁলোকে কিন্তু বৰ্তমান সময়তো এনেধৰণে নিজৰ নিজৰ কামত বৰ্তি থকা দেখিবলৈ পোৱা গৈছে কোনো যাতে আখুৱা ৰৈ নাযায় কোনো যাতে খেলি মেলি সৃষ্টি নহয় তাৰ বাবে সদা হস্তমভাৱে তেওঁলোকে বৰ্তমান সময়তো কাম কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু মুখ্য দুৱাৰৰ সমীপৰ আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছো এনেধৰণে মুখ্য দুৱাৰৰ সমীপতো বৰ্তমান সময়ত হাজাৰ হাজাৰ ভক্তৰ ভিৰ বৰ্তমান সময়তো সকলো তপস্বী যি সাধু সন্ত আছে তেওঁলোকেও সাধনা কৰি থাকিবলৈ সাধনা কৰি আছে আৰু সমান্তৰালভাৱে যিসকল দৰ্শনাৰ্থী আছে ভক্ত আছে তেওঁলোকেও এনেধৰণে আচলতে দৰ্শন কৰিবলৈ আহি থকা পৰিলক্ষিত হৈছে ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতিৰ ঘোষণা ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ যেন যুদ্ধ লগাই যুদ্ধবিৰতি ঘোষণা কৰিলে আমেৰিকাই যুদ্ধৰ 12 দিনৰ পিছত ট্ৰাম্পৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱ যুদ্ধবিৰতিৰ পিছতো কিন্তু ইৰাণ আৰু ইজৰাইলৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ চলিয়ে থাকিল দেওবাৰে ভাৰতীয় সময়মতে পুৱতি নিশা মাৰ্কিন যুক্তৰাষ্ট্ৰই অত্যাধুনিক যুঁজাৰু বিমান আৰু মিছাইল ব্যৱহাৰ কৰি আক্ৰমণ কৰে ইৰাণক আৰু আক্ৰমণ কৰি নিষ্ক্ৰিয় কৰিব বিচাৰে ইৰাণৰ পাৰমাণৱিক বোমা আৰু তাৰ পিছত সোমবাৰে ইৰাণে ইয়াৰ উত্তৰ হিচাপে আক্ৰমণ কৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কাতৰত থকা সামৰিক ঘাটি আৰু তাৰ পিছত মঙ্গলবাৰে পুৱতি নিশা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰে যুদ্ধবিৰতিৰ এক প্ৰস্তাৱ দিয়ে যুদ্ধবিৰতিৰ ইজৰাইল আৰু ইৰাণৰ মাজত যদিওবা এই যুদ্ধবিৰতি দুইখন দেশে উলংঘা কৰাৰ এক অভিযোগ উত্থাপন হৈছে কিন্তু পৰ্যায়ক্ৰমে দুইখন দেশে যুদ্ধবিৰতি মানি লোৱাৰ দিশে অগ্ৰসৰ হৈছে অৰ্থাৎ মাৰ্কিন যুক্তৰাষ্ট্ৰই যুদ্ধ লগায় আৰু তাৰ পিছত যুদ্ধবিৰতি ঘোষণা কৰে কিন্তু প্ৰাসংগিক প্ৰশ্নটো ইজৰাইল আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই ইৰাণৰ পাৰমাণৱিক বোমা নিষ্ক্ৰিয় কৰিব পাৰিলেনে যি উদ্দেশ্য আগত লৈ ইজৰাইল আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই ইৰাণ আক্ৰমণ কৰিছিল 12 দিনৰ এক যুদ্ধ চলিছিল
ইৰাণ আৰু ইজৰাইলৰ মাজত যিখন যুদ্ধত মাৰ্কিন যুক্তৰাষ্ট্ৰ সোমাই পৰিছিল সেই যুদ্ধৰ উদ্দেশ্য সিদ্ধি হ'লনে ইৰাণে নিজৰ পাৰমাণৱিক বোমা নিৰ্মাণ কৰাৰ যি কাম অৰ্থাৎ চেন্ট্ৰিফিউজ প্ৰণালীৰ যোগেদি ইউৰেনিয়াম 235 এনৰিচ কৰাৰ যি কাম সেই কাম কৰে ভূপৃষ্ঠৰ পৰা প্ৰায় 100 মিটাৰ তলত ফাৰদাও নামৰ যি স্থান সেই স্থানত তেনেধৰণৰ এক প্ৰকল্প আছে যিটো প্ৰকল্প সংস্থাপিত কৰা হৈছে এটা পাহাৰৰ তলত প্ৰায় ভূপৃষ্ঠৰ পৰা 100 মিটাৰ তলত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই দেওবাৰে পুৱতি নিশা যি মিছাইল নিক্ষেপ কৰিলে GBU-57 ইৰাণৰ ফাৰদাও পাৰমাণৱিক ঘাটিত সেই মিছাইলে ভূপৃষ্ঠ ভেদি যাব পাৰে প্ৰায় 60 মিটাৰ তেনে স্থলত বিভিন্নজনে ক'ব বিচাৰে যদিওবা মাৰ্কিন যুক্তৰাষ্ট্ৰই আক্ৰমণ কৰিছে ইৰাণৰ ফাৰদাও পাৰমাণৱিক ঘাটি কিন্তু সামান্য ক্ষয়ক্ষতিৰ বাদে ফাৰদাওৰ ইৰাণৰ পাৰমাণৱিক ঘাটি এতিয়াও অক্ষত অৱস্থাত আছে বিভিন্নজনে ক'ব বিচাৰে মূলতঃ IAEA মতে ফাৰদাও পাৰমাণৱিক ঘাটিত এতিয়াও সক্ৰিয় হৈ আছে ইৰাণৰ প্ৰায় 3000 চেন্ট্ৰিফিউজ গতিকে ইজৰাইল আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই ইৰাণৰ যি পাৰমাণৱিক ঘাটিসমূহ ধ্বংস কৰিব বিচাৰিছিল ধ্বংস কৰিব পাৰিলে নে নাই সেই প্ৰশ্ন এতিয়াও প্ৰশ্নই হৈ থাকিল ইফালে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধবিৰতি উলংঘাক লৈ অসন্তুষ্ট আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প দুয়োখন ৰাষ্ট্ৰক যুদ্ধ বন্ধ কৰিবলৈ সকিয়নি মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ ইৰাণ ইজৰাইলে যুদ্ধবিৰতি ভংগ কৰাত অসন্তুষ্ট হৈ ছ'চিয়েল মিডিয়াত ইটোৰ পিছত সিটো পোষ্ট কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে শীঘ্ৰে যুদ্ধ পৰিহাৰ কৰি দুয়োখন ৰাষ্ট্ৰক চুক্তিবদ্ধ হ'বলৈ আহ্বান জনাইছে ডোনাল্ড ট্ৰাম্পে ইৰাণৰ ওপৰত ইজৰাইলে ধাৰাবাহিক বোমা বৰ্ষণ কৰাত ৰাজহুৱাকৈ অসন্তুষ্টি প্ৰকাশ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ লগতে ইৰাণৰ ওপৰত পুনৰ আক্ৰমণ নকৰিবলৈ ইজৰাইলক সকিয়নি দিয়ে ডোনাল্ড ট্ৰাম্পে ইজৰাইলৰ সকলো যুদ্ধযান উভতাই আনিবলৈ আহ্বান জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে Yeah, I do. They violated it, but Israel violated it too. Israel, as soon as we made the deal, they came out and they dropped a load of bombs, the likes of which I've never seen before. The biggest load that we've seen. I'm not happy with Israel. You know, when I say, okay, now you have 12 hours, you don't go out in the first hour and just drop everything you have on them. So I'm not happy with them. I'm not happy with Iran either. But I'm really unhappy if Israel's going out this morning because of one rocket